চিৰচেনেহী মোৰ ভাষা জননী। জাগীৰোড শাখা সাহিত্য সভাই আয়োজন কৰা কৰ্মশালাৰ আজিৰ সামৰণি দিন আছিল। অতি সুন্দৰভাৱে পৰিকল্পিতভাৱে আজিৰ অনুষ্ঠানটি সামৰণি পৰিছে। যোৱা 7 দিন ধৰি আমি এই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰকাৰে ভাষাৰ সাহিত্যৰ সম্বন্ধে এক সমল ব্যক্তিৰ হতুৱাই এটা জ্ঞান দিবলৈ শিক্ষা দিবলৈ আমি যত্ন কৰিলোঁ। গতিকে আমি অনুভৱ কৰিছোঁ যে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব। আমাৰ যিসকল অভাৱ আমাৰ সততে আমি পাই থাকোঁ যে ল'ৰা ছোৱালীয়ে পঢ়িব নোৱাৰে, ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে, লিখিব নোৱাৰে, সেই অভাৱসমূহ যদি এই কৰ্মশালাৰ যোগেদি অন্ততঃ কিছু পৰিমাণে হ'লেও দূৰ হয়, সেইটোৱেই আমাৰ এটা হেঁপাহ আছিল, এটা আকাংক্ষা আছিল। গতিকে আমি ইয়াৰ পৰৱৰ্তী দিনতো আমি এই ধৰণৰ কৰ্মশালা কৰাৰ কাৰণে আমি এটা চিন্তা কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত এনেধৰণৰ এটা চিন্তা চৰ্চা মানে পৰিকল্পনা এটাই গা কৰি উঠিছেই। গতিকে অদূৰ ভৱিষ্যতে আমি সেই ধৰণেও চিন্তা কৰি সেই ধৰণে আমি আগবাঢ়িম আৰু সকলোকে সেই ক্ষেত্ৰত সহযোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। ভগৱানৰ পিছতে আসন দিয়া হয়। গতিকে তোমালোকৰ গোটেই জীৱনটো শিক্ষকৰ পোহৰত তোমালোকক উজ্জ্বল হৈ উঠক। আৰু এই যে তোমালোকক যে শিকালে এইদিনত মই ভাবোঁ যে কেৱল তোমালোকে প্ৰতিজ্ঞা লৈ লোৱা। এই যে যিসকল শিক্ষক তোমালোকক প্ৰশিক্ষণ দিলে তাক আমি সমল ব্যক্তি বুলি কৈছোঁ। তেওঁলোক মাত্ৰ সমাজৰ কেইগৰাকীমান ব্যক্তি গোটেই পৃথিৱীৰ শিক্ষক কৰি আছে, শিক্ষকে বৰ দিছে। আকৌ এটা বেলেগ কথা ক'ব কিন্তু ইয়াতে ডক্টৰ গগৈ আছে, ইয়াতে ক্ষমা বিচাৰিছোঁ, বেলেগ এটা কথা ক'বলৈ নাই। এজন ইঞ্জিনিয়াৰে তোমাৰ বানপানী কৰিব পাৰিব, হয়নে নহয়? সকলোৱে বেমাৰ ভাল কৰিব পাৰিব, কিন্তু মানুহ কৰিব পাৰিব কেৱল শিক্ষক। কিন্তু মনত থাকিবনে? তোমালোকে এদিন গৈ শিক্ষক হ'বা, তেতিয়া তোমালোকৰ মানুহ কৰিব লাগিব, মনত থাকিব। এইটো এটা পইণ্ট। ডক্টৰ প্ৰভাত দত্ত দেৱৰ পৰা তেখেতে গ্ৰহণ কৰিছে। তাৰপিছত ৰাজকোঁৱৰ পৰিষ্কাৰ Nikita Kumar, Kartik Dam, File আমার এই কলমখিনি দিওঁতা আৰু দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ তোমালোকক। দিবলৈ লোৱা না